বৰপেটাৰ বহৰীত ৮৩ ফুট উচ্চতাৰ ৰাৱণৰ প্ৰতিমূৰ্তি দাহ। ৰাৱণ দাহন কৰি প্ৰতিষ্ঠিত ব্যৱসায়ী তথা সমাজকৰ্মী গোবিন্দ চৰকাৰে জুবিন গাৰ্গক হেৰুৱাৰ বেদনাত মৰ্মাহত হাজাৰ হাজাৰ লোকে এই দশেৰা উৎসৱত অংশগ্ৰহণ কৰে। সত্যক প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে বহৰীবাসীয়ে এইবেলিও ৰাৱণ দাহন কাৰ্যসূচী গ্ৰহণ কৰে। সমাজকৰ্মী গোবিন্দ চৰকাৰে ধনুত তীৰ মাৰি ৮০ ফুট উচ্চতাৰ ৰাৱণৰ প্ৰতিমূৰ্তি দাহ কৰে। দশেৰা অনুষ্ঠান উপলক্ষে বৰপেটাৰ বহৰী ছানভিউ ফিল্ডত প্ৰাণৰ শিল্পী জুবিনক সুঁৱৰি জুবিনৰ গীত মাত পৰিৱেশন কৰে। বহৰী সাৰ্বজনীন দশেৰা উৎসৱ সমিতিয়ে লয় এই উদ্যোগ। এইবেলি নামনি অসমৰ ভিতৰতেই সৰ্বোচ্চ ৰাৱণৰ প্ৰতিমূৰ্তি দাহ কৰা হয়। ৰাৱণ দাহৰ প্ৰতীকেৰে সমাজৰ অন্যায় অসূয়া অপসংস্কৃতি নাশৰ বাবে ৰাৱণ দাহন কৰে। নিউজ ডেস্ক ৰিপৰ্ট পি সংবাদ। বহৰী দশমী অনুষ্ঠানত মই আহি নিজক বহুত গৌৰৱ অনুভৱ কৰিছোঁ। আমাৰ এতিয়া চবৰে মনটো বেয়া, কাৰণ জুবিন দা আমাৰ মাজত নাই। তাৰ মাজত আমি এই অনুষ্ঠানটো কৰিব লগা হ'ল। ৰাৱণটোতো বধ কৰিব লাগে, কাৰণ সমাজৰ কাৰণে এটা মনত ভাল ভাৱটো আনাৰ কাৰণে সমাজত ৰাৱণটো বধ কৰিব লাগে। ৰাৱণক বধ কৰি আমি সত্যৰ প্ৰতিষ্ঠা কৰিব লাগে। আমি ৯৫ ফিট ৰাৱণক আজি বধ কৰিব গৈ আছোঁ আমাৰ বহৰী দশমী সাৰ্বজনীন অনুষ্ঠানত দশেৰাত। ধন্যবাদ।